এগৰাকী শিক্ষকৰ জনপ্ৰিয়তাৰ মাপকাঠিৰ পৰিমাপ হয় তেওঁৰ বিদায় পৰত। নিজৰ শিক্ষকতা জীৱনৰ সামৰণি মাৰি যেতিয়া এগৰাকী ভাল শিক্ষকে শিক্ষা অনুষ্ঠানৰ পৰা বিদায় লয়, সেই মুহূৰ্তটো শিক্ষা অনুষ্ঠানটোৰ পৰিয়ালৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা ৰাইজৰ বাবে হৈ পৰে অতি বেদনাদায়ক। আৰু তেতিয়াই বিদ্যালয়খনৰ সৃষ্টি হয় এক আৱেগিক গধুৰ পৰিৱেশৰ। তেনে এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হৈছে জোনাইৰ চেনিমাই দেৱী। জোনাইৰ মুৰকংছলেক শিক্ষাখণ্ডৰ অন্তৰ্গত লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়ত পবিত্ৰ শিক্ষাবৃত্তিত নিজকে নিয়োজিত কৰি জীৱনৰ এক সুদীৰ্ঘ সময় অতিক্ৰম কৰি ৩১ জুলাইত কৰ্মজীৱনৰ সামৰণি মাৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী তথা লাচিন নগৰৰ নিবাসী চেনিমাই দেৱীয়ে। এইলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু শিক্ষকবৃন্দৰ সহযোগত অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী চেনিমাই দেৱীক শনিবাৰে আনুষ্ঠানিকভাৱে জনোৱা হয় অৱসৰকালীন বিদায় সম্বৰ্ধনা। (২০০১ চনৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়ত কৰ্মত যোগদান কৰি চলিত বৰ্ষৰ ৩১ জুলাইলৈ অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰখনক অনবদ্য অৱদান আগবঢ়োৱা চেনিমাই দেৱীয়ে বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰে উত্তৰণৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাই উল্লেখনীয় দিশ আগবঢ়াই কৰ্মজীৱনত। চেনিমাই দেৱীৰ প্ৰচেষ্টাত অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত উজ্জ্বল নক্ষত্ৰৰ দৰে বিলাই দিয়া জ্ঞানৰ পোহৰে শ শ জনক জীৱন জীনাৰ পথ প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ও সামাজিক ক্ষেত্ৰখনক আগবঢ়াইছে অৱদান। লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেন পেগুৰ সভাপতিত্বত আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক মৃণাল কুলিয়ে আঁতধৰা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অৱসৰকালীন বিদায় সম্বৰ্ধনা অনুষ্ঠানত প্ৰথমে আৰম্ভ কৰে বিদ্যালয়খনৰ কণ ছাত্ৰীসকলে পৰিৱেশন কৰা সংগীতেৰে। ইয়াৰ পিছতে অলপতে অকাল বিয়োগ ঘটা শিক্ষক বিতুল নেওগৰ বিদেশ আত্মাৰ শান্তি কামনা কৰি ১ মিনিট মৌন প্ৰাৰ্থনা কৰে সকলোৱে। ইফালে অৱসৰী সহকাৰী শিক্ষয়িত্ৰী চেনিমাই দেৱীক বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে এখন সঁফুৰা, ছাতি, কীৰ্তন পুথি, চেলেং চাদৰ, মিচিং এৰকক আৰু এখন সম্বৰ্ধনা পত্ৰেৰে আনুষ্ঠানিকভাৱে জনাই উষ্ম অৱসৰী বিদায় সম্বৰ্ধনা। সমান্তৰালভাৱে অৱসৰী শিক্ষয়িত্ৰী চেনিমাই দেৱীক ফুলাম গামোচা আৰু বিদায় সম্বৰ্ধনা পত্ৰেৰে বিদায় সম্বৰ্ধনা জনাই জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা। তেনেদৰে বিদ্যালয়খনৰ ৰান্ধনী ছাত্ৰ-ছাত্ৰীসকলে ফুলাম গামোচা, মিচিং এৰককেৰে চেনিমাই দেৱীক জনাই বিদায় সম্বৰ্ধনা। এনে সময়তে সৃষ্টি হয় এক আৱেগিক পৰিৱেশৰ।
চেনিবাই দেৱীৰ লগতে তেওঁৰ স্বামী যোগেন মহন্তকো চেলেং চাদৰ মিচিং এৰককেৰে সম্বৰ্ধনা জনাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। ইফালে উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখ্য উপদেষ্টা লীলাকান্ত টায়ে, চন্দ্ৰকান্ত ৰায়ে, উপদেষ্টা চেনিৰাম পাংগিং, উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভৱেশ চন্দ্ৰ টায়ে, সাধাৰণ সম্পাদক নিপেন বুঢ়াগোহাঁই, সহকাৰী সম্পাদক যতীন ৰেগন, ৰাজ্যিক সদস্যা নীলিমা টায়ে, গাঁও প্ৰধান ৰূপম দলে, খগেন্দ্ৰ চাৰ, শিক্ষয়িত্ৰী বৰ্ণালী মহন্ত শৰ্মা, নিমা কুম্বাং পাটৰ, জোনমণি কয়ো, জিনা মেডক, জুৰি নাথ বৰুৱাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে দেন্দ্ৰনাথ পেগু, তৰুলতা দলে পেগু, লিজা পেগুৰ লগতে অভিভাৱক ৰাইজে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয় সন্মানীয়া চেনিমাই দেৱী বাইদেউ আজি চাকৰি কাৰ্যকালৰ শেষ দিন আৰু আজি এইখন বিদ্যালয় অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষয়িত্ৰী প্ৰচেষ্টাত আজি এখন বিদায় সভা অনুষ্ঠিত কৰিছে। চেনিমা বাইদেউক খুব ৰাজকীয়ভাৱে তেখেতসকলে এই বিদায় দিব বিচাৰিছে আৰু এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমাক নিমন্ত্ৰণ জনাইছিলে। সেইমতে আহি আমি আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। সঁচাই আমাৰ চেনিমাই দেৱী বাইদেউ শিক্ষক হিচাপে খুব মহান বুলি ক'ব লাগিব। তেওঁ শিক্ষক বৃত্তিটোক তেখেতে বৃত্তি হিচাপে নলৈ সেৱা হিচাপে আজি সুদীৰ্ঘ ৩৭ বছৰ তেখেতে সেৱা আগবঢ়াই গৈছে আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি এই বিদ্যালয়খন তথা এই ছাত্ৰ ছাত্ৰীসকল আমাৰ মহকুমা জোনাই মহকুমাৰ ভিতৰতে খুব এটা শক্তিশালী অৱস্থালৈ তেখেতলোকে আগবঢ়াই নিছে। আমি এই তেখেতৰ সুদীৰ্ঘ ৩৭ বছৰ কাৰ্যকালৰ আজি সামৰণি অনুষ্ঠানত আমি জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী সমূহ বিষয়ববীয়া আহি তেখেতক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতৰ অৱসৰকালীন পৰৱৰ্তী সময়বোৰ খুব সুমধুৰ হওক, পৰিয়ালৰ লগত খুব আনন্দৰে পাৰ হওক, লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ বিশেষ মূল উদ্দেশ্য আছিলে আমাৰ চেনিমাই দেৱী বাইদেউ অৱসৰকালীন দিন। সেইটো কাৰণে তেখেতক জীয়াই থকা সময়ত ভালে কুশলে থাকক বুলি মই বাইদেউলৈ মই নেদেখা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই